Hello students, তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএস সেকেন্ড ইয়াৰৰ অৰ্থাৎ ক্লাস 12 ৰ ইকোনমিক্স সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটা গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো গতিকে আজিৰ ভিডিওটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা তোমালোকৰ এইচএস সেকেন্ড ইয়াৰৰ অৰ্থাৎ ক্লাস 12 ৰ ইকোনমিক্স সাবজেক্টক দুটা ভাগত ভাগ কৰা হৈছে পাৰ্ট এ আৰু পাৰ্ট বি পাৰ্ট এ হৈছে সমষ্টিবাদী অৰ্থনীতিৰ পাটনি আৰু পাৰ্ট বি হৈছে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন আজি মই তোমালোকক এই দুইটা পাৰ্টৰ পৰাই অৰ্থাৎ পাৰ্ট এ আৰু পাৰ্ট বিৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট সিলেক্টেড কোৱেশ্চন এনসাৰ প্ৰদান কৰিম গতিকে তোমালোকে ভিডিওটো ধুনীয়াকৈ শেষলৈকে চাই যোৱা মই এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ তোমালোকক ধুনীয়াকৈ আলোচনা কৰাই দিম এতিয়া আমাৰ আজি প্ৰথম প্ৰশ্নৰ পৰা মই তোমালোকক আলোচনা কৰাই দিম আমাৰ প্ৰথম প্ৰশ্ন হৈছে আজি যে সৰকাৰি বাজেটৰ দুটা বৈশিষ্ট্য লিখা আমাৰ প্ৰথম প্ৰশ্ন সরকারি বাজেটৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ সরকারি বাজেট হল প্ৰস্তাৱিত আয় ব্যয়ৰ হিসাব আৰু সরকারি বাজেটে পৰিকল্পিত আয় আৰু পৰিকল্পিত ব্যয় দেখুৱায় তোমালোকে সরকারি বাজেটৰ ওপৰত তোমালোকে মানে 4 মাৰ্কছৰ বা 6 মাৰ্কৰ লং কোৱেশ্চন পাবা শেষৰ ফালে আছে মই ধুনীয়াকৈ আলোচনা কৰাই দিম মানে সরকারি বাজেটৰ ওপৰত প্ৰতি বছৰে মানে প্ৰশ্ন হয় ঠিক আছে সো তোমালোকে বৈশিষ্ট্য চাবা আৰু সরকারি বাজেটৰ উপাদানৰ ওপৰত মানে প্ৰশ্ন তোমালোকৰ আহে সো এতিয়া তোমালোকৰ প্ৰি ফাইনেলটো প্ৰশ্ন আহিছিলে প্ৰি ফাইনেলত যেতিয়া প্ৰশ্ন আহিছিলে সরকারি বাজেটৰ ওপৰত 4 মাৰ্কছ আছিল মানে 4 নম্বৰ আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব সরকারি বাজেট এটা পৰৱৰ্তী প্ৰশ্ন মই আলোচনা কৰাই দিম পৰৱৰ্তী প্ৰশ্ন চোৱা যে মানে প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ দুটা পাৰ্থক্য লিখা এই প্ৰশ্নটো তোমালোকৰ 2022 আহিছিল ফাইনেল এক্সামত প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ দুটা পাৰ্থক্য চোৱা উত্তৰ প্ৰত্যক্ষ কৰ মানে আয় আৰু সম্পত্তিৰ ওপৰত আৰোপ কৰা হয় কিন্তু পৰোক্ষ কৰ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপ কৰা হয় পৰোক্ষ কৰ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপ কৰা হয় যে প্ৰত্যক্ষ কৰ মানে আনলৈ ঠেলি পঠিয়াব নোৱাৰি কিন্তু পৰোক্ষ কৰ আনলৈ ঠেলি পঠিয়াব পাৰি পৰৱৰ্তী প্ৰশ্ন কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ দুটা পাৰ্থক্য লিখা কমন প্ৰশ্ন চোৱা ইম্পৰ্টেন্ট প্ৰশ্ন কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ দুটা পাৰ্থক্য উত্তৰ যে কৰ ৰাজহ চৰকাৰী আয়ৰ প্ৰধান উৎস আনহাতে অনাকৰ ৰাজহ মানে অনাকৰ ৰাজহৰ মানে অৱদান চৰকাৰী আয়লৈ তেনেই কম যে আয় কৰ সম্পত্তি কৰ বিক্ৰী কৰ ৰাজহৰ উৎস আনহাতে মাচুল জৰিমনা দান বৰঙনি লভ্যাংশ আদি অনাকৰ ৰাজহৰ উৎস পৰৱৰ্তী প্ৰশ্ন সরকারি রাজহর উৎসসমূহ কি কি এই প্রশ্নটো তোমালোকৰ কমন প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ ইউনিট টেষ্ট আৰু প্ৰি ফাইনেলৰ পৰীক্ষাটো আহিছিল মই আগতো আলোচনা কৰাই দিছিলো সরকারি ৰাজহৰ উৎস সরকারি ৰাজহৰ উৎসসমূহ কি কি ব্যাখ্যা কৰা উত্তৰ যে সরকারি ৰাজহৰ উৎসসমূহ প্ৰধানকৈ দুটা ভাগত মানে ভাগ কৰিব পাৰি তোমালোকে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে পাবা ইয়াৰ পৰা যে সরকারি ৰাজহক মানে কেইটা ভাগত মানে ভাগ কৰিব পাৰি সরকারি ৰাজহৰ মানে উৎসসমূহক মানে কেইটা ভাগত ভাগ কৰিব পাৰি দুটা ভাগত ভাগ কৰিব পাৰি মানে দুটা ভাগত ভাগ কৰিব পাৰি ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তি সরকারি ৰাজহৰ উৎসসমূহ প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি সেই দুটা হৈছে যে ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তি এতিয়া ৰাজহ প্ৰাপ্তি সোৱা ৰাজহ প্ৰাপ্তি কি যে ৰাজহ প্ৰাপ্তিক মানে দুটা ভাগত ভগাব পাৰি কৰ ৰাজহ আৰু অনাকৰ ৰাজহ ইতিমধ্যে মই আলোচনা কৰাইলো কৰ ৰাজহ আৰু অনাকৰ ৰাজহ কি সোৱা কৰ ৰাজহক প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ দুটা ভাগত মানে ভাগ কৰিব পাৰি প্ৰত্যক্ষ কৰৰ ভিতৰত মানে আয় কৰ সম্পত্তি কৰ আদি অন্তৰ্ভুক্ত আৰু পৰোক্ষ কৰৰ ভিতৰত বিক্ৰী কৰ আবকাৰী শুল্ক আদি উল্লেখযোগ্য বিক্ৰী কৰ আবকাৰী শুল্ক আদি উল্লেখযোগ্য অনাকৰ ৰাজহৰ ভিতৰত মাচুল বাণিজ্যিক ৰাজহ জৰিমনা বিশেষ খাজনা ৰাজগামী চৰকাৰী সম্পত্তিৰ আয় আদি অন্তৰ্গত আৰু মূলধনী প্ৰাপ্তি হৈছে চৰকাৰে বজাৰৰ পৰা সংগ্ৰহ কৰা ঋণ কেন্দ্ৰীয় বেংকৰ পৰা গ্ৰহণ কৰা ঋণ মানে বিদেশী চৰকাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা ঋণ চৰকাৰে প্ৰদান কৰা ঋণৰ পুনৰ প্ৰাপ্তি আদি মূলধনী প্ৰাপ্তিৰ অন্তৰ্গত তোমালোকৰ কমন প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন এটা পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ সরকারি বাজেটৰ উপাদান যেটো ভিডিওটোৰ মই আৰম্ভণিতে কৈছিলো সরকারি বাজেটৰ উপাদানৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয় সরকারি বাজেটৰ উপাদান কমন প্ৰশ্ন চোৱা যে সরকারি বাজেটৰ দুটা উপাদান থাকে ৰাজহ বাজেট আৰু মূলধনী বাজেট ৰাজহ বাজেট আৰু মূলধনী বাজেট ৰাজহ বাজেট হ'ব আৰু মূলধনী বাজেট চোৱা এতিয়া
ৰাজহ বাজেটত চৰকাৰে সংগ্ৰহ কৰা ৰাজত্ব আৰু ৰাজহ ব্যয়ৰ বিষয়ে উল্লেখ থাকে। চৰকাৰী ৰাজহ দুই প্ৰকাৰৰ, কৰ ৰাজহ আৰু অনাকৰ ৰাজহ। তোমালোকে দুটা পেৰাগ্ৰাফত লিখিবা, যিহেতু তোমালোকৰ 6 মাৰ্কৰ লং কুৱেশ্যন হ'ব। চোৱা, এনচাৰটো তোমালোকে মানে উত্তৰটো দুটা ভাগত লিখিবা। তোমালোকে লিখিবা যে মানে ৰাজহ বাজেটত চৰকাৰে সংগ্ৰহ কৰা ৰাজত্ব আৰু ৰাজহ ব্যয়ৰ বিষয়ে উল্লেখ থাকে। ইয়াৰ পৰা আৰম্ভ কৰিবা, একদম শেষলৈ লিখিবা যে দান আৰু অনুদান, ঋণ গ্ৰহণ, মাটি বিত্ত আদি। তাৰপিছত নেক্সট পেৰাগ্ৰাফ আৰম্ভণি কৰিবা, মূলধনী বাজেটত মূলধনী সা সম্পত্তি সংগ্ৰহ বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয় ব্যয়সমূহ অন্তৰ্ভুক্ত হয়। ইয়াৰ পৰা আৰম্ভ কৰিবা, শেষলৈ লিখিবা ইত্যাদিক দিয়া ঋণো মূলধনী ব্যয়। ইম্পৰ্টেণ্ট কমন প্ৰশ্ন। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া। চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ ওপৰত তোমালোকৰ কমন প্ৰশ্ন মানে আহি থাকে পৰীক্ষাত প্ৰায়। চোৱা, প্ৰথম প্ৰশ্ন, চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া। অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্যসমূহক চূড়ান্ত দ্ৰব্য বোলে। অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্যসমূহক চূড়ান্ত দ্ৰব্য বোলে। পৰৱৰ্তী প্ৰশ্ন, আয়ৰ চক্ৰীয় প্ৰবাহ কি? উত্তৰ যে জাতীয় আয় মানে চক্ৰাকাৰ গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰে। ইয়াকে আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰে, ইয়াকে আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। পৰৱৰ্তী প্ৰশ্ন, মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া। উত্তৰ, যিবোৰ দ্ৰব্য এটা বছৰৰ বিক্ৰীৰ বাবে বা মানে পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক মধ্যৱৰ্তী দ্ৰব্য বোলে। কমন ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, জাতীয় আয় কি? এখন দেশৰ ভিতৰত মানে এবছৰত উৎপাদিত হোৱা দ্ৰব্য সামগ্ৰী আৰু সেৱাসমূহৰ মুদ্ৰা মূল্যক দেশখনৰ জাতীয় আয় বোলে। পৰৱৰ্তী প্ৰশ্ন, যে বিনিয়োগ কাক বোলে? বিনিয়োগৰ প্ৰধান ভাগবোৰ কি কি? চোৱা, বিনিয়োগৰ ওপৰত প্ৰশ্ন হয় তোমালোকৰ। উত্তৰ যে বিনিয়োগ হ'ল মূলধন মজুতৰ পৰিমাণত যিখিনি নতুনকৈ যোগ কৰা হয় সেই অংশ। আৰু বিনিয়োগৰ প্ৰধান ভাগবোৰ হৈছে, চোৱা, যে ক মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ, ক হৈছে মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ, আৰু খ হৈছে পৰিকল্পিত বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগ। এতিয়া পৰৱৰ্তী প্ৰশ্ন, নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপিৰ মাজত পাৰ্থক্য। তোমালোকৰ এই প্ৰশ্নটো পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে, আৰু তোমালোকৰ জিডিপিৰ ওপৰত প্ৰশ্ন থাকেই, হয়তো নামমাত্ৰ জিডিপি নাইবা প্ৰকৃত জিডিপি, তোমালোকৰ জিডিপিৰ ওপৰত প্ৰশ্ন থাকিবই। চোৱা, উত্তৰ মই আলোচনা কৰাই দি আছোঁ। ইম্পৰ্টেণ্ট কমন প্ৰশ্ন, নামমাত্ৰ জিডিপি হ'ল প্ৰচলিত দৰত মুঠ জাতীয় উৎপাদন। দ্ৰব্য সামগ্ৰীৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈয়ে কেৱল দৰ বৃদ্ধিৰ বাবে জাতীয় আয় বৃদ্ধি পাব। সেইদৰে সামগ্ৰী উৎপাদন নকমাকৈয়ে কেৱল মূল্যস্তৰ হ্ৰাস পোৱা বাবে জাতীয় আয় কমিব পাৰে। আনহাতে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন হ'ল বা আনহাতে প্ৰকৃত জিডিপি হ'ল যে স্থিৰ মূল্যত কোনো দেশে নিৰ্দিষ্ট সময়ত আভ্যন্তৰীণ উৎসৰ পৰা যি দ্ৰব্য আৰু সেৱা উৎপাদন কৰে তাৰ বজাৰ মূল্য। প্ৰকৃত জিডিপি নিৰ্ণয়ৰ বাবে কেতবোৰ সেৱা আৰু সামগ্ৰীৰ এক স্থিৰ দৰ সংহতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যিহেতু এই দৰসমূহ স্থিৰ থাকে, সেয়েহে প্ৰকৃত মুঠ জাতীয় আয়ৰ পৰিৱৰ্তন হ'লে মুঠ উৎপাদনৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত বুলিব পাৰি। কমন প্ৰশ্ন, তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, যে ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল'ব লগা প্ৰয়োজনীয় সাৱধানতাসমূহ আলোচনা কৰা। তোমালোকৰ এই প্ৰশ্নটো এইবাৰ প্ৰি ফাইনেলৰ পৰীক্ষাটো আহিছিলে, কমন প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। এইবাৰৰ কাৰণে তোমালোকে মানে ভালকৈ চাবা, প্ৰশ্নটো একদম ইম্পৰ্টেণ্ট প্ৰশ্ন। ব্যয় পদ্ধতিৰে জাতীয় আয় গণনাৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'বই পৰীক্ষাত। জাতীয় আয় গণনাৰ ওপৰত তোমালোকৰ প্ৰশ্ন থাকিবই। চোৱা, যে ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল'বলগীয়া প্ৰয়োজনীয় সাৱধানতাসমূহ। উত্তৰ যে নম্বৰ 1 পইণ্ট, চোৱা, মধ্যৱৰ্তী দ্ৰব্যৰ ওপৰত কৰা ব্যয় জাতীয় আয় গণনাত অন্তৰ্ভুক্ত নহয়। 2 নম্বৰ পইণ্ট, গৌণ দ্ৰব্যসমূহৰ ব্যয় জাতীয় আয় গণনাৰ বাহিৰত থাকে। 3 নম্বৰ পইণ্ট, হস্তান্তৰযোগ্য দেনাসমূহৰ বিপৰীতে কোনো উৎপাদন নহয় বাবে এইবোৰ জাতীয় আয় গণনাত অন্তৰ্ভুক্ত নহয়। 4 নম্বৰ পইণ্ট, নিজৰ ব্যৱহাৰত থকা স্ব উৎপাদিত চূড়ান্ত দ্ৰব্যসমূহ জাতীয় আয়ৰ অন্তৰ্ভুক্ত হ'ব লাগে। আৰু 5 নম্বৰ পইণ্ট, অংশপত্ৰ আৰু বস্তুৰ ওপৰত কৰা ব্যয় জাতীয় আয় গণনাৰ বাহিৰত থাকিব লাগে। 6 নম্বৰ পইণ্ট, উৎপাদন ব্যয়ত জাতীয় আয় গণনাৰ বাবে নিগুদ পৰোক্ষ কৰ বাদ দিব লাগে। কমন প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, বাণিজ্যিক বেংকে সম্পাদনা কৰা দুটা প্ৰধান কাৰ্য। তোমালোকে বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ ওপৰত প্ৰশ্ন পাবাই, যিকোনো এটাৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'বই। চোৱা, বাণিজ্যিক বেংকে সম্পাদনা কৰা প্ৰধান কাৰ্যসমূহ হৈছে সঞ্চয় বা আমানত গ্ৰহণ। বাণিজ্যিক বেংকে কি কৰে? সঞ্চয় গ্ৰহণ বা সংগ্ৰহ কৰে। পৰৱৰ্তী পইণ্ট, বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে তোমালোকে চাবা, ইম্পৰ্টেণ্ট কমন প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, মুদ্ৰাৰ সম্পাদন
সম্পাদনা কৰা দুটা কাৰ্য চোৱা মুদ্ৰাই সম্পাদনা কৰা দুটা কাৰ্য হৈছে মুদ্ৰাই মানে বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য কৰে মানে মুদ্ৰাই মানে বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদনা কৰে মুদ্ৰাৰ প্ৰধান কাৰ্য হ'ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায় সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয় পৰৱৰ্তী পইণ্ট মুদ্ৰা হৈছে মূল্যৰ মাপকাঠি মুদ্ৰা মূল্যৰ মাপকাঠি মুদ্ৰাই সকলো ধৰণৰ সা সামগ্ৰী তথা মানে সেৱাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠি হিচাপে কাম কৰে পৰৱৰ্তী প্ৰশ্ন কমন প্ৰশ্ন কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ ওপৰত প্ৰশ্ন হয় যে কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা উত্তৰ যে ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক মনত ৰাখিবা ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য তলত মানে উল্লেখ কৰা হৈছে তোমালোকক যদি পৰীক্ষাত প্ৰশ্ন দিয়া হয় যে ভাৰতৰ মানে ৰিজাৰ্ভ বেংকৰ চাৰিটা কাৰ্য উল্লেখ কৰা তোমালোকে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ উল্লেখ কৰিলেই হ'ল চোৱা যে মুদ্ৰা জাৰি কৰে অৰ্থাৎ মানে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ বাকী কোনো বেংকত এই অধিকাৰটো নাই পৰৱৰ্তী পইণ্ট কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদনা কৰে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে চৰকাৰৰ বেংক কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় চৰকাৰৰ মানে ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্ৰা ছপা কৰি কেন্দ্ৰীয় বেংকক বিত্তীয় সাহায্য আগবঢ়ায় পৰৱৰ্তী পইণ্ট ঘ যে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে পৰৱৰ্তী প্ৰশ্ন মানৱ মূলধন কি মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা এই প্ৰশ্নটো তোমালোকৰ পাৰ্ট বিৰ পৰা মানে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন পাৰ্ট বিৰ এইবোৰ প্ৰশ্ন হয় চোৱা গোটেইখিনি এতিয়া পাৰ্ট বিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিম চোৱা পাৰ্ট বি মানৱ মূলধন কি মানৱ মূলধন গঠনৰ উৎসসমূহ কি দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ ৰূপান্তৰ কৰাকে মানৱ মূলধন বোলে দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ ৰূপান্তৰ কৰাকে মানৱ মূলধন বোলে মানৱ মূলধনৰ মানে উৎসসমূহ হ'ল শিক্ষাৰ স্তৰ বৃত্তিগত প্ৰশিক্ষণ নিয়োগ বজাৰ নিয়োগৰ কৌশল প্ৰব্ৰজনৰ বাবে হোৱা ব্যয় এইবোৰ হৈছে মানৱ মূলধনৰ প্ৰধান উৎস পৰৱৰ্তী প্ৰশ্ন চোৱা কমন প্ৰশ্ন ভাৰতৰ দৰিদ্ৰতাৰ সমস্যাৰ চাৰিটা কাৰণ উল্লেখ কৰা ভাৰতৰ দৰিদ্ৰতাৰ সমস্যাৰ চাৰিটা কাৰণ তলত আলোচনা কৰা হ'ল চোৱা যে জনবিস্ফোৰণ তোমালোকে মানে পইণ্ট হিচাপে তোমালোকে লাইন হিচাপে লিখিবা যে জনবিস্ফোৰণ হৈছে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ এটা প্ৰধান সমস্যা তাৰপিছত নিবনুৱা সমস্যা হৈছে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ এটা জ্বলন্ত সমস্যা তাৰপিছত ব্যাপক অৰ্ধ নিবনুৱা আৰু বৈষম্যমূলক বিতৰণো ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ প্ৰধান কাৰণ পৰৱৰ্তী প্ৰশ্ন তোমালোকে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মানে সমস্যাৰ ওপৰত প্ৰশ্ন পাবাই দৰিদ্ৰতাৰ সৃষ্টিৰ কাৰণৰ ওপৰত প্ৰশ্ন পাবাই আৰু তাৰপিছত দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰতো প্ৰশ্ন পাবা যে মানে পুৰণি কুৱেশ্যন পেপাৰত প্ৰশ্ন আহিছিলে যে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যাসমূহ আলোচনা কৰি দৰিদ্ৰতাৰ দূৰীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীসমূহ চোৱা দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত মানে কাৰ্যক্ৰমসমূহ কি উত্তৰ দৰিদ্ৰ দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে তলত উল্লেখ কৰা আঁচনিসমূহ গ্ৰহণ কৰিছে ক্ষুদ্ৰ কৃষক উন্নয়ন এজেঞ্চি প্ৰাথমিক কৃষক আৰু কৃষি শ্ৰমিকৰ উন্নয়ন এজেঞ্চি খৰাং পীড়িত অঞ্চলৰ বাবে কাৰ্যক্ৰম গ্ৰাম্য নিয়োগৰ বাবে জৰুৰী আঁচনি সুসংহত গ্ৰাম্য উন্নয়ন কাৰ্যক্ৰম আৰু জাতীয় গ্ৰাম্য কৰ্মসংস্থান কাৰ্যক্ৰম তোমালোকে ইয়াৰ পৰা যিকোনো 6টা পইণ্ট লিখিবা তোমালোকৰ হায়েষ্ট 6 মাৰ্কৰ কুৱেশ্যন আহিব মই 10টা দিছোঁ তোমালোকৰ সুবিধা মতে তোমালোকে ইয়াৰ পৰা 6টা পইণ্ট মনত ৰাখিবাই পৰৱৰ্তী প্ৰশ্ন চোৱা GST দুটা সুবিধা কমন প্ৰশ্ন মানে এই প্ৰশ্নটো তোমালোকৰ 2022 এক্সামত আহিছিলে মানে ইয়াতে যিমান 2 মাৰ্কছৰ প্ৰশ্ন এতিয়া আলোচনা কৰাই দিম মানে এইবোৰ 2022 এক্সামত আহি যোৱা চোৱা উত্তৰসমূহ চোৱা যে GST দুটা সুবিধা মানে কৰৰ হাৰ সমান আৰু একে হয় আঁচনিবোৰ একে হয় তাৰপিছত পৰৱৰ্তী প্ৰশ্ন ক্ষুদ্ৰ উদ্যোগৰ দুটা বৈশিষ্ট্য লিখা যে মালিকী স্বত্ব এজন ব্যক্তিৰ হাতত থাকে আৰু পৰিচালনা আৰু নিয়ন্ত্ৰণ মালিকৰ হাতত থাকে পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ শক্তিৰ খণ্ডই সন্মুখীন হোৱা দুটা সমস্যাৰ বিষয়ে লিখা অপৰ্যাপ্ত বৈদ্যুতিক সৰঞ্জাম আৰু প্ৰকৃত ক্ষমতাৰ অপব্যৱহাৰ কমন প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন যে কৃষি বজাৰ ব্যৱস্থাৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ লিখা উত্তৰ যে ভূমিৰ অধিকাৰ পুনৰ গঠন কৰা আৰু আধুনিক পানী যোগানৰ ব্যৱস্থা কৰা পৰৱৰ্তী প্ৰশ্ন কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা কমন প্ৰশ্ন কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে ভূমিৰ বা মাটিৰ মানে পুনৰ বিতৰণ আৰু মূলধনৰ পুনৰ ব্যৱহাৰক বুজায় পৰৱৰ্তী প্ৰশ্ন বহনক্ষম উন্নয়ন কি সাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়নৰ ওপৰত প্ৰশ্ন হয় তোমালোকৰ চোৱা যি উন্নয়নে ভৱিষ্যত প্ৰজন্মৰ উন্নয়নত বাধা সৃষ্টি নকৰি বৰ্তমান প্ৰজন্মৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে তেনে উন্নয়নকে বহনক্ষম উন্নয়ন বুলি